এই ৰাষ্ট্ৰত বিভিন্ন নামেৰে আমি অলংকৃত কৰিছোঁ। ভাৰতবৰ্ষৰ পুৰণি যিবিলাক শাস্ত্ৰ আছে তাত নাৰীকো বন্দিত কৰা হৈছে আৰু সেইকাৰণে নাৰী হৈছে মাতৃস্বৰূপা। অধ্যক্ষ মহোদয়, নাৰীৰ যি জীৱন পৰিক্ৰমা আমি সকলোৱে দেখিছোঁ আৰু সেইকাৰণে ভাৰতবৰ্ষত আমি বিভিন্ন শাস্ত্ৰবিলাকত দেখিছিলোঁ যে নাৰীক বন্দনা কৰা হৈছে, কিন্তু আমি এইটোও দেখিলোঁ অধ্যক্ষ মহোদয় যে কৌৰৱৰ ৰাজসভাত আমাৰ নাৰী নিন্দিত হৈছিল, এটা অপমানসূচক অৱস্থালৈ নাৰী পৰিগণিত হৈছিল। গতিকে নাৰীক আগবঢ়াই লৈ যাবৰ কাৰণে আজি ৰাজনৈতিক সদিচ্ছা লাগিব, সামাজিক সদিচ্ছা লাগিব আৰু সেইকাৰণে অধ্যক্ষ মহোদয় আপুনি দেখিছে যে আমাৰ ৰাষ্ট্ৰত প্ৰায় 50% মহিলা। আজি অসমতো যদি আমি জনসংখ্যা চাওঁ তেতিয়াহ'লে প্ৰায় 50% আমাৰ মহিলা। গতিকে এই মহিলাসকলক আমি সকলো দিশেৰে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে আগবঢ়াই লৈ যোৱাটো ৰাষ্ট্ৰৰ এটা কৰ্তব্য। কিন্তু অধ্যক্ষ মহোদয়, আমি দুখেৰে দেখিছোঁ যে নাৰীৰ যিটো আমাৰ ৰাজনৈতিক পৰিক্ৰমা, সেই পৰিক্ৰমা আমি শক্তিশালী ৰূপত হয়তো আমি দেখিব পৰা নাই। এই কথাটো কেৱল আমাৰ ৰাজ্যৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বা আমাৰ ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। আপুনি যদি চাই দেখিব যে গোটেই বিশ্বতে আমাৰ নাৰীৰ যি ৰাজনৈতিক অধিকাৰ, সেই অধিকাৰ পুৰুষসকলৰ সমানে সমানে আমি আজিলৈকেও যাব পৰা নাই। হয়তো তাত বিভিন্ন ধৰণৰ কাৰক আছে। ইয়াত হয়তো সামাজিক বাধাবাধকতা হ'ব পাৰে, শৈক্ষিক বাধকতা হ'ব পাৰে আৰু লগতে মানসিক বাধকতাও হ'ব পাৰে, বাধ্যবাধকতা হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত আমি নাৰীক আগবঢ়াই লৈ যাব লাগিব আৰু ইয়াৰ কাৰণে ৰাজনৈতিক সদিচ্ছাৰ যথেষ্টখিনি প্ৰয়োজনীয়তা আছে। ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত আমি বৰ্তমান যিটো আমাৰ স্বাধীনতাৰ ৭৭ বছৰ পূৰ্ণ হ'ল, তাৰ পিছত আমাৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পাৰ্লিয়ামেণ্টত 2023 চনত আজি যিটো মহিলা ৰিজাৰ্ভেশ্যন আইন, যিটো নাৰী শক্তি বন্দন অধিনিয়ম 2023, এই আইনখন তাত মানে দাখিল কৰা হৈছিল আৰু সেই আইনখনত আমি দেখিলোঁ যেতিয়া দাখিল কৰিছিল পাৰ্লিয়ামেণ্টত সকলো দলৰ সকলো সদস্যই একমত প্ৰকাশ কৰিছিল আৰু সেই আইনখন পাছ হৈছিল। যেতিয়া সেই আইনখন পাছ হ'ল তেতিয়া ভাৰতবৰ্ষৰ যি মহিলা শক্তি, নাৰী শক্তি উৎফুল্লিত হৈছিল আৰু সকলোৱে এটা আশাৰ বতৰা হৈছিল যে প্ৰথমবাৰৰ বাবে হয়তো মহিলাসকলে ৰাজনৈতিক যিটো ন্যায় পাবৰ কাৰণে সক্ষম হ'ব। আমি কিছুদিন অপেক্ষা কৰিলোঁ, আকৌ নতুন চৰকাৰ আৰম্ভ হ'ল। নতুন চৰকাৰ হোৱাৰ পিছত যোৱা 2026 চনৰ যি 16 এপ্ৰিল, এই 16 এপ্ৰিলত এই আইনখন সংবিধান সংশোধনী আইনখন আকৌ পাৰ্লিয়ামেণ্টত উপস্থাপন কৰা হৈছিল। ইয়াত যিখিনি আগৰ আইনখনৰ যিটো নিয়ম আছিল সেইমতে 3খন, যাতে ইয়াত সোনকালে কাৰ্যকৰী কৰিব পাৰে, 3খন ইয়াত বিধেয়ক উত্থাপন কৰা হৈছিল। 1 নম্বৰতে হৈছিল সংবিধান 131তম সংশোধন বিধেয়ক 2026, দ্বিতীয়তে কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধন বিধেয়ক 2026 আৰু ডিলিমিটেশ্যন বিধেয়ক 2026। 2টা দিন ধৰি পাৰ্লিয়ামেণ্টত যথেষ্ট ডিবেট হৈছিল আৰু পিছত আমি দেখিলোঁ যে 18 এপ্ৰিলৰ দিনা এই আইনখন আমি যিটো পাছ হ'ব বুলি ভাবিছিলোঁ, কিন্তু এই আইনখন পাছ নহ'ল। গতিকে অতি দুৰ্ভাগ্যৰ কথা যে নাৰী শক্তিয়ে ইমান দিনে স্বাধীনতাৰ ৭৭ বছৰৰ পিছত পাৰ্লিয়ামেণ্টত তেওঁলোকৰ যি ৰাজনৈতিক অধিকাৰ 33% ৰিজাৰ্ভেশ্যন, এই আইনখনৰ জৰিয়তে ৰাজনৈতিক উত্তৰণৰ যিটো তেওঁলোকে আশা পোষণ কৰিছিল, সেইটো এটা আশাত চেঁচা পানী ঢালিলে। আৰু তাৰপিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে আমি যেনেধৰণে হওক এই আইনখন ভৱিষ্যতে মহিলাসকলৰ উত্তৰণৰ কাৰণে এই আইনখন আমি পাছ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা গ্ৰহণ কৰিম। আৰু মই সঁচাকৈ এগৰাকী মহিলাৰ প্ৰতিনিধি হিচাপে আজি আচলতে এই ঐতিহাসিক ৰিজলিউশ্যনটো অধ্যক্ষ মহোদয় আপোনাৰ নেতৃত্বত এই বিধানসভাত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱটো গৃহীত হোৱাটো বিচাৰিছোঁ। এইকাৰণে আমি সকলোৱে জানো যে আমি এই বিধানসভাত অধ্যক্ষ মহোদয়, মই 2001 চনৰ পৰা এগৰাকী প্ৰতিনিধি হিচাপে আছোঁ, কিন্তু আমি এই বিধানসভাত দেখিছিলোঁ যে আমাৰ ৰিপ্ৰেজেণ্টেশ্যন দিনে দিনে বাঢ়িছে নে কমিছে। গতিকে
আমি ভাবোঁ যে মহিলাসকলক যদি ৰাজনৈতিকভাৱে আমি আগবঢ়াই লৈ যাব লাগে এই ৰিজাৰ্ভেশ্যন বিলখনৰ যথেষ্ট প্ৰয়োজনীয়তা আছে গতিকে এই বিলখন যাতে ভৱিষ্যতে যাতে আইনত পৰিণত হয় আমাৰ পাৰ্লিয়ামেণ্ট বা ৰাজ্যসভাত যি 2/3 মেজৰিটি লাগে সেই লৈ পেলাই যাতে এই বিলখন যাতে পাছ হয় তাৰ কাৰণে ৰাজ্য চৰকাৰবোৰে আমি দেখিলোঁ অকল অসমেই নহয় বহুকেইখন ৰাজ্যই ইতিমধ্যে মধ্যপ্ৰদেশত তেওঁলোকে এখন ৰিজলিউশ্যন পাছ কৰিছে আৰু NDA শাসিত যিমানবিলাক ৰাজ্য আছে তেওঁলোকে বিভিন্ন ধৰণৰ ৰিজলিউশ্যনেৰে মানে এপিল কৰিছে হাউচক যাতে এই ৰিজলিউশ্যনটা পাছ কৰিব লাগে আৰু ভৱিষ্যতে মহিলাৰ যি ৰাজনৈতিক সুৰক্ষা মহিলাৰ যি ৰাজনৈতিক উত্তৰণ সেই যাত্ৰাত এই আইনখন পাছ হ'ব লাগে গতিকে মই সেইখিনি কথাৰে চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ সম্পূৰ্ণ ধৰণৰ সদিচ্ছা আছে আমাৰ বৰ্তমান যিখন নতুন চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে এই চৰকাৰখনে আন্তৰিকতাৰে কামনা কৰে যে মহিলাৰ ৰাজনৈতিক উত্তৰণ হ'ব লাগে আৰু সেইকাৰণে সেই উত্তৰণৰ কাৰণে আজি মই এই ৰিজলিউশ্যনটো আনিছোঁ গতিকে পুনৰবাৰ মই হাউচক সকলোলৈকে মই আবেদন জনাইছোঁ যে এই ৰিজলিউশ্যনটো সৰ্বসন্মতভাৱে ইয়াত দলমত নিৰ্বিশেষে ইয়াত পাছ হ'ব লাগে যাতে অসম বিধানসভাই এটা নজিৰ ৰাখে যে মহিলাসকলক ৰাজনৈতিক উত্তৰণৰ কাৰণে সকলোৰে সহমত আছে এইখিনি কথাকে মই জনাইছোঁ অধ্যক্ষ মহোদয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221